নেৰা বৰষুণৰ ফলত বদৰপুৰ অঞ্চলৰ প্ৰত্যন্ত অঞ্চল আমাৰ গাইনাচলা বেন্দাৰগুলত এটা মৰ্মান্তিক দুৰ্ঘটনা ঘটিছে। ইয়াতে লেণ্ডশ্লাইড হৈছে। ৰাতি 12টা বজাত মানুহ এই পৰিয়ালৰ মানুহ টোপনিত আছিল আৰু টোপনিত অহা সময় ওপৰৰ পৰা পাহাৰৰ মাটি খহি পৰি মানুহ 5জনৰ মৃত্যু হৈছে বুলি আমি খবৰ পাইছোঁ। এতিয়া ইয়াতে স্পটত আহিছোঁ, আহি দেখিছোঁ কি আমাৰ SDRF, NDRF আৰু প্ৰশাসনৰ লোক আহি উপস্থিত হৈ এই উদ্ধাৰ কাজ চলাই আছে। আজি যে এই সপ্তাহবোৰ যে বৰষুণ দি আছে, এই বৰষুণৰ ফলে এইফালে আমাৰ ফ্লাড হৈ আছে, গোটেই এৰিয়া আমাৰ এইফালে আৰু পাহাৰী অঞ্চলত লেণ্ডশ্লাইড হৈ আছে, মাটি খহি পৰি আছে, মানুহো জীৱনৰ মানে বহুত গতি আছে। আমাৰ ইয়াত যে আজি যে ঘটনাটো হৈছে ইয়াৰ কাৰণে আমি সকলো ৰাইজৰ মানুহ ইয়াৰ উপস্থিত হৈ আমি দুখ পাইছোঁ যে এই পৰিয়ালটো কেনেকুৱা যে আজি ইয়াত দম গোটাইছে। ইয়াৰ কাৰণে আমি সকলো মানুহ ইয়াতে আজি মানে দুখৰ ছায়া নামি আহিছে। সমাজত আমাৰ এনেকুৱা ঘটনা কেতিয়াও হোৱা নাছিল। এতিয়া যে এই ঘটনাটো হৈছে, এই ঘটনাৰ কাৰণে আমি দুখ পাইছোঁ, আমি বহুত কষ্ট পাইছোঁ। এই পৰিয়ালটোক আমি সহায় সহযোগিতা এতিয়া কৰি আছোঁ, কিন্তু আগন্তুক দিনত এই পৰিয়ালটোৰ 2জন মানুহ জীয়াই আছে, বাচি আছে। আব্দুল কৰিম নামে পৰিয়ালৰ গাৰ্জেনটো বেলেগ এটা ৰুমত আছিল, সি বাচিছে, আৰু তাৰ লগত এটা ছোৱালী আছিল বেলেগ এটা ৰুমত, সেইটো ৰুমৰ ছোৱালীটোও বাচিছে, আৰু এটা ৰুমত অকল 5জন মানুহ পৰিয়ালৰ আছিল। এই 5জনৰ ভিতৰত সৰু এটা ল'ৰাও আছে, কেঁচুৱা আছে। সেইটো লৈ গোটেই 5জন মানুহ ইয়াত ঢুকাইছে। নেৰা বৰষুণৰ ফলত বদৰপুৰ অঞ্চলৰ প্ৰত্যন্ত অঞ্চল আমাৰ গাইনাচলা বেন্দাৰগুলত এটা মৰ্মান্তিক দুৰ্ঘটনা ঘটিছে। ইয়াতে লেণ্ডশ্লাইড হৈছে। ৰাতি 12টা বজাত মানুহ এই পৰিয়ালৰ মানুহ টোপনিত আছিল আৰু টোপনিত অহা সময় ওপৰৰ পৰা পাহাৰৰ মাটি খহি পৰি মানুহ 5জনৰ মৃত্যু হৈছে বুলি আমি খবৰ পাইছোঁ। এতিয়া ইয়াতে স্পটত আহিছোঁ, আহি দেখিছোঁ কি আমাৰ SDRF, NDRF আৰু প্ৰশাসনৰ লোক আহি উপস্থিত হৈ এই উদ্ধাৰ কাজ চলাই আছে। আজি যে এই সপ্তাহবোৰ যে বৰষুণ দি আছে, এই বৰষুণৰ ফলে এইফালে আমাৰ ফ্লাড হৈ আছে, গোটেই এৰিয়া আমাৰ এইফালে আৰু পাহাৰী অঞ্চলত লেণ্ডশ্লাইড হৈ আছে, মাটি খহি পৰি আছে, মানুহো জীৱনৰ মানে বহুত গতি আছে। আমাৰ ইয়াত যে আজি যে ঘটনাটো হৈছে ইয়াৰ কাৰণে আমি সকলো ৰাইজৰ মানুহ ইয়াৰ উপস্থিত হৈ আমি দুখ পাইছোঁ যে এই পৰিয়ালটো কেনেকুৱা যে আজি ইয়াত দম গোটাইছে। ইয়াৰ কাৰণে আমি সকলো মানুহ ইয়াতে আজি মানে দুখৰ ছায়া নামি আহিছে। সমাজত আমাৰ এনেকুৱা ঘটনা কেতিয়াও হোৱা নাছিল। এতিয়া যে এই ঘটনাটো হৈছে, এই ঘটনাৰ কাৰণে আমি দুখ পাইছোঁ, আমি বহুত কষ্ট পাইছোঁ। এই পৰিয়ালটোক আমি সহায় সহযোগিতা এতিয়া কৰি আছোঁ, কিন্তু আগন্তুক দিনত এই পৰিয়ালটোৰ 2জন মানুহ জীয়াই আছে, বাচি আছে। আব্দুল কৰিম নামে পৰিয়ালৰ গাৰ্জেনটো বেলেগ এটা ৰুমত আছিল, সি বাচিছে, আৰু তাৰ লগত এটা ছোৱালী আছিল বেলেগ এটা ৰুমত, সেইটো ৰুমৰ ছোৱালীটোও বাচিছে, আৰু এটা ৰুমত অকল 5জন মানুহ পৰিয়ালৰ আছিল। এই 5জনৰ ভিতৰত সৰু এটা ল'ৰাও আছে, কেঁচুৱা আছে। সেইটো লৈ গোটেই 5জন মানুহ ইয়াত ঢুকাইছে।